নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আপোনালোকৰ বাবে লৈ আছোঁ এটা অতি গুৰুত্বপূৰ্ণ স্পেচিয়েল ভিডিঅ', বিশেষকৈ অহাকাইলৈ পৰীক্ষাটোৰ বাবে লাষ্ট ৰিভিজন হিচাপে এই প্ৰশ্নকেইটা আপোনালোকৰ বাবে লৈ আহিছোঁ মহামাৰাথন হিচাপে। আগন্তুক হ'বলগীয়া যি ADRE পৰীক্ষা তাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব আৰু লগতে যিসমূহে অসম পুলিচৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকেও এই ভিডিঅ'টো চাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টোত প্ৰায় 300টা প্ৰশ্ন উত্তৰ আছে। আপোনালোকে 1 ঘণ্টাত এই 300টা প্ৰশ্ন উত্তৰ চাব পাৰিব আৰু ইয়াৰ পৰা কেইটামান হ'লেও অহা কাইলৈ পৰীক্ষাটোত আহিবই। সেয়া আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লগতে এটা অনুৰোধ, যিসকলে আমাৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে আপোনালোকৰ ভাইটি ভণ্টি বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই 300টা প্ৰশ্ন 1 ঘণ্টাতে চাই শেষ কৰিব পাৰে। আহকচোন আজিৰ প্ৰশ্নকেইটা আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে জালিয়ানাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিলে? 14 এপ্ৰিল 1879 চনত, 13 এপ্ৰিল 1789 চনত, 13 মাৰ্চ 1932 চনত, 13 এপ্ৰিল 1919 চনত। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 13 এপ্ৰিল 1919 চনত জালিয়ানাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিলে। 13 এপ্ৰিল 1919 চনত জালিয়ানাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিলে। নেক্সট প্ৰশ্নটো হৈছে কোন চনত চুকাফাই তেওঁৰ ৰাজধানী মুংমাও ত্যাগ কৰে? 1879 খ্ৰীষ্টাব্দত, 1289 খ্ৰীষ্টাব্দত, 1915 খ্ৰীষ্টাব্দত, 1215 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1215 খ্ৰীষ্টাব্দত চুকাফাই তেওঁৰ ৰাজধানী মুংমাও ত্যাগ কৰিছিলে। এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো হৈছে কোন চনত আহোমসকল অসমলৈ আহিছিল? ইয়াত আছে 1879 খ্ৰীষ্টাব্দ, 1289 খ্ৰীষ্টাব্দত, 1228 খ্ৰীষ্টাব্দত, 1215 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1215 খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিল। কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখা আৰম্ভণি কৰিছিল? প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, চুডাংফা, চুকাফা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুকাফাই অসমত বুৰঞ্জী লিখা আৰম্ভণি কৰিছিলে। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। কোন চনত আহোমসকলে চৰাইদেউত প্ৰথম ৰাজধানী পাতিছিলে? 1228, 1512 চনত, 1215 চনত আৰু 1253 চনত। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1253 চনত আহোমসকলে চৰাইদেউত প্ৰথম ৰাজধানী পাতিছিলে। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। কোন চনত চুকাফাৰ মৃত্যু হৈছিলে? 1228, 1512, 1215 আৰু 1268। চুকাফাৰ মৃত্যু হৈছিলে 1268 চনত। চুকাফাৰ মৃত্যু হৈছিলে 1268 চনত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো হৈছে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰই কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে? ধৰ্মনাৰায়ণ, নৰনাৰায়ণ, লক্ষ্মীনাৰায়ণ, দুৰ্লভ নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰই পৃষ্ঠপোষকতা লাভ কৰিছিলে দুৰ্লভ নাৰায়ণৰ। হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰই পৃষ্ঠপোষকতা লাভ কৰিছিলে দুৰ্লভ নাৰায়ণৰ। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? বীৰপাল, নীতিপাল, ৰত্নপাল, ব্ৰহ্মপাল। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীৰপাল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে বীৰপাল। ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি? বটগছ, আহঁত গছ, আম গছ, চেগুন গছ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বটগছ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় গছ। বটগছ ভাৰতৰ ৰাষ্ট্ৰীয় গছ। নেক্সট প্ৰশ্নটো হৈছে চুতীয়া ৰাজ্যৰ স্থায়ী ৰাজধানী কি আছিলে? মাইবং, শদিয়া, গুৱাহাটী, কমতাপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুতীয়া ৰাজ্যৰ স্থায়ী ৰাজধানী হৈছে শদিয়া। নেক্সট প্ৰশ্নটো নেশ্যনেল ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কলিকতা, মুম্বাই, নতুন দিল্লী, চেন্নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাই। নিফটি কেতিয়া স্থাপন কৰা হৈছিলে? 1998 চনত, 1896 চনত, 1915 চনত। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিফটি স্থাপন কৰা হৈছিল 1996 চনত। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। কোনজন আহোম ৰজাই মুদ্ৰা প্ৰথাৰ আৰম্ভ কৰিছিল? খুৰা ৰজা, গড়গঞা ৰজা, প্ৰমত্ত সিংহ আৰু প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুকলেংমুংবা গড়গঞা ৰজাই মুদ্ৰা প্ৰথাৰ আৰম্ভ কৰিছিল। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিলে? চিলাৰায়, বিশ্বসিংহ, নৰনাৰায়ণ। এটাও নহয়।
ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিশ্বসিংহ কোচ ৰাজবংশৰ প্ৰথম ৰজা আছিল। বটকাব্যৰ ৰচক কোন? ৰাম সৰস্বতী, হেম সৰস্বতী, হৰিহৰ বিপ্ৰ, মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বটকাব্যৰ ৰচক ৰাম সৰস্বতী। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখা আৰম্ভণি কৰিছিল? প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, চুডাংফা, চুকাফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুকাফাই অসমত বুৰঞ্জী লিখা আৰম্ভণি কৰিছিলে। কথাগীতৰ ৰচক কোন? কথাগীতৰ ৰচক কোন? ভট্টদেৱ, শংকৰদেৱ, মাধৱ কন্দলী, মাধৱদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভট্টদেৱ। কথাগীতৰ ৰচক ভট্টদেৱ। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ল'ৰা বন্ধু, ককাৰো নাতি ল'ৰা, সফুৰা, অহংকাৰ। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম হৈছে ল'ৰা বন্ধু। প্ৰথম অসমীয়া শিশু আলোচনী ল'ৰা বন্ধু। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ভাঙনি কৰোঁ বুলি কাক জনা যায়? যতীন্দ্ৰনাথ দুৱৰা, লক্ষ্মীনাথ বেজবৰুৱা, আনন্দৰাম আগৰৱালা, ৰঘুনাথ চৌধাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম আগৰৱালাক ভাঙনি কৰোঁ বুলি জনা যায়। নেক্সট প্ৰশ্নটো, আলোকবৰ্ষ কি ৰাশিৰ একক? ভৰ, দূৰত্ব, সময়, বেগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দূৰত্বৰ একক হৈছে আলোকবৰ্ষ। নেক্সট প্ৰশ্নটো, ভাৰতৰ প্ৰথমটো চিনেমা হল ক'ত অৱস্থিত? কলিকতা, মুম্বাই, নতুন দিল্লী, চেন্নাই। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাইত ভাৰতৰ প্ৰথমটো চিনেমা হল অৱস্থিত। পৃথিৱীৰ বৃহৎ চিনেমা হলটোৰ নাম কি? ৰক্সি, ভাংগম, জ্যোতিচিত্ৰবন, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৃথিৱীৰ বৃহৎ চিনেমা হলটোৰ নাম হৈছে ৰক্সি। ভাৰতৰ প্ৰথম চিনেমা নিৰ্মাতা কোন? দাদা চাহেব ফাল্কে, জ্যোতিপ্ৰসাদ আগৰৱালা, ষ্টিভেন স্পিলবাৰ্গ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাদা চাহেব ফাল্কে ভাৰতৰ প্ৰথম চিনেমা নিৰ্মাতা। ভাৰতৰ বৃহৎ চিনেমা হলটোৰ নাম কি? ৰক্সি, ভংগম, জ্যোতিচিত্ৰবন, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভংগাম হৈছে ভাৰতৰ বৃহৎ চিনেমা হল। আলোকবৰ্ষ কি ৰাশিৰ একক? ভৰ, দূৰত্ব, সময়, বেগ। আলোকবৰ্ষ হৈছে দূৰত্বৰ একক, আমি আগতে পাইছোঁ। বছৰৰ ভিতৰত আটাইতকৈ দীঘল দিনটো কোন তাৰিখে হয়? 22 জুলাই, 21 জুন, 22 ডিচেম্বৰ, 8 মাৰ্চ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? 21 জুন তাৰিখে বছৰৰ ভিতৰত আটাইতকৈ দীঘল দিনটো হয়। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। বছৰৰ ভিতৰত আটাইতকৈ ছুটি দিন কোনটো? 22 জুলাই, 21 জুন, 22 ডিচেম্বৰ, 8 মাৰ্চ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22 ডিচেম্বৰ তাৰিখে আটাইতকৈ ছুটি দিন হয়। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ভাৰতৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? চিটি অৱ জয়, ৰাজা হৰিশ্চন্দ্ৰ, 7 হিন্দুস্তানী, জয়মতী। ভাৰতৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম হৈছে ৰাজা হৰিশ্চন্দ্ৰ। প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়? ফণী শৰ্মা, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক জনা যায়। প্ৰথম অসমীয়া চনেট কি? মালচ, প্ৰিয়তমাৰ চিঠি, লিটিকাই, প্ৰিয়তমা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰিয়তমাৰ চিঠি হৈছে প্ৰথম অসমীয়া চনেট। মানুহৰ শৰীৰৰ মাষ্টাৰ গ্ৰন্থি বুলি কোনটো গ্ৰন্থিক জনা যায়? যকৃত, স্নায়ু, পিটুইটাৰী, পাইনেল। মানুহৰ শৰীৰৰ মাষ্টাৰ গ্ৰন্থি বুলি পিটুইটাৰী গ্ৰন্থিক জনা যায়। মণিপুৰৰ ৰাজধানী চহৰ? আগৰতলা, ইম্ফল, শ্বিলং, কহিমা। মণিপুৰৰ ৰাজধানী চহৰ হৈছে ইম্ফল। আৰু আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী চহৰ, আৰু কহিমা হৈছে নাগালেণ্ড, আৰু শ্বিলং মেঘালয়। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। কিমান তাৰিখ GST দিৱস বুলি কোৱা হয়? 1 জুলাই, 2 জুলাই, 5 জুন, 1 জুন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 জুলাই তাৰিখ GST দিৱস হিচাপে পালন কৰা হয়। দিল্লী চুলতানাতৰ প্ৰকৃত প্ৰতিষ্ঠাপক কোন? কুতুবুদ্দিন আইবাক, ইলতুৎমিছ, বাবৰ, মহম্মদ ঘুৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইলতুৎমিছ। অসমীয়া সাহিত্যৰ প্ৰথম সাহিত্যিক উদাহৰণ কি আছিলে? চৰ্যাপদ, যোগিনীতন্ত্ৰ, ৰামায়ণ, কালিকা পুৰাণ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমীয়া সাহিত্যৰ প্ৰথম সাহিত্যিক উদাহৰণ হৈছে চৰ্যাপদ। ভাৰতৰ প্ৰথম পূৰ্ণকালীন মহিলা বিত্তমন্ত্ৰী কোন? ইন্দিৰা গান্ধী, সৰোজিনী নাইডু, নিৰ্মলা সীতাৰমণ, প্ৰতিভা দেৱী সিং পাটিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিৰ্মলা সীতাৰমণ, ভাৰতৰ প্ৰথম পূৰ্ণকালীন মহিলা বিত্তমন্ত্ৰী। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? NH-15, NH-44, NH-1, NH-11। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে NH-44 ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ। কোন চনত পলাশী যুদ্ধ হৈছিলে? 1857 চনত, 1757 চনত, 1826 চনত, 1957 চনত। পলাশী যুদ্ধ কেতিয়া হৈছিলে? পলাশী যুদ্ধ হৈছিলে 1757 চনত। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। অলিম্পিকৰ পতাকাত কোনটো ৰং পোৱা নাযায়? ৰঙা, সেউজীয়া, হালধীয়া, বেঙুনীয়া। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অলিম্পিকৰ পতাকাত
কোনটো ৰং পোৱা নাযায় সেইটো হৈছে বেঙুনীয়া ৰং অলিম্পিকৰ পতাকাত পোৱা নাযায় পেৰুৰ ৰাজধানী চহৰ হৈছে বগোটা হাভানা ছেণ্টিয়াগো লিমা পেৰুৰ ৰাজধানী চহৰ কি পেৰুৰ ৰাজধানী চহৰ হৈছে লিমা নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা BIOS হাৰ্ড ডিস্ক CPU USB ফ্লেছ ড্ৰাইভ কি হ'ব ইয়াৰ শুদ্ধটো হৈছে USB ফ্লেছ ড্ৰাইভ এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ কৰা হয় উত্তৰ ভাৰতৰ সিন্ধু গংগা সমভূমিক দক্ষিণ ভাৰতৰ দক্ষিণাত্য মালভূমিৰ পৰা কোনটো পৰ্বতমালা পৃথক কৰিছে পীৰ পাঞ্জল পৰ্বতমালা সাতপুৰা আৰু বিন্ধ্যা পৰ্বতমালা আৰাৱলী পৰ্বতমালা কাৰাকোৰম পৰ্বতমালা ইয়াৰ শুদ্ধটো হৈছে সাতপুৰা আৰু বিন্ধ্যা পৰ্বতমালাই উত্তৰ ভাৰতৰ সিন্ধু গংগা সমভূমিৰ পৰা দক্ষিণাত্য মালভূমিক পৃথক কৰিছে নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয় নৰ্মদা গংগা যমুনা সিন্ধু নৰ্মদা নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয় কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় 4 ডিগ্ৰী চেলচিয়াছ 0 ডিগ্ৰী চেলচিয়াছ -40 ডিগ্ৰী চেলচিয়াছ 100 ডিগ্ৰী চেলচিয়াছ ইয়াৰ শুদ্ধটো হৈছে 4 ডিগ্ৰী চেলচিয়াছত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় নেক্সট প্ৰশ্নটো আগবাঢ়িছোঁ সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তি উৎপাদন বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয় সমাজতত্ত্ব ৰাজনীতি বিজ্ঞান অৰ্থনীতি বাণিজ্য ইয়াৰ শুদ্ধটো হৈছে অৰ্থনীতিত সম্পত্তি উৎপাদনৰ বিষয়ে আলোচনা কৰা হয় সম্পত্তি উৎপাদন বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয় অৰ্থনীতিত নেক্সট প্ৰশ্নটো নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটো চিনাক্ত কৰা কেডমিয়াম প্লুটনিয়াম অস্মিয়াম জাৰ্মেনিয়াম প্লুটনিয়াম হৈছে তেজস্ক্ৰিয় পদাৰ্থ প্লুটনিয়াম তেজস্ক্ৰিয় পদাৰ্থ ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে ভাৰতবৰ্ষৰ 6খন 7খন 8খন 7খন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে 1 জানুৱাৰী 2022 সপক্ষে অসমৰ বিত্তমন্ত্ৰী কোন পীয়ুষ হাজৰিকা অজন্তা নেওগ চন্দ্ৰমোহন পাটোৱাৰী হিমন্ত বিশ্ব শৰ্মা অজন্তা নেওগ হৈছে বিত্তমন্ত্ৰী অসমৰ বৰ্তমানৰ 31 মাৰ্চ 2022 সপক্ষে অসমৰ মুঠ কেইখন জিলা আছে অসমৰ মুঠ 35খন জিলা আছে নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে ভূটানে অসমৰ সীমা স্পৰ্শ কৰে নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত ভৰলু বগী নদী কুশিয়াৰা ডিক্ৰং ইয়াৰ শুদ্ধটো হৈছে কুশিয়াৰা নদী বৰাক উপত্যকাত অৱস্থিত নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগৰ জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে 25 নং অনুচ্ছেদ 13 নং অনুচ্ছেদ 19 নং অনুচ্ছেদ 15 নং অনুচ্ছেদ ইয়াৰ শুদ্ধটো হৈছে 15 নং অনুচ্ছেদত স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস অৰুণা আছাফ আলী আৰু সুভাষ চন্দ্ৰ বসু ভগত সিং আৰু ৰাজগুৰু ভীমৰাও আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস হৈছে স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া কথাছবি কি ভাইটি বৰুৱাৰ সংসাৰ জয়মতী ইন্দ্ৰমালতী ইয়াৰ শুদ্ধটো হৈছে জয়মতী যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম টুকলাই টিংৰাই তৰাই তামৈ ইয়াৰ শুদ্ধটো হৈছে টুকলাই হৈছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰ অসমৰ ৰাজ্যিক বৃক্ষ কি চেগুন হুলুং আম শাল অসমৰ ৰাজ্যিক বৃক্ষ হুলুং অসমৰ কোন ঠাইত পোৱামক্কা হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত হাজো তেজপুৰ শিৱসাগৰ ডুমুনি চুকি ইয়াৰ শুদ্ধটো হৈছে হাজোত পোৱামক্কা হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ নিম্নলিখিত মন্ত্ৰালয় সমূহৰ কোনটো বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয় গ্ৰাম উন্নয়ন মন্ত্ৰণালয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয় আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ
জলাশয়টি হৈছে কি? চান্দবী বিল, বৰদলনি, ডিব্ৰু-চৈখোৱা আৰু দীপৰ বিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ জলাশয়। নৃত্যশৈলী আৰু সংলগ্ন স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ? কোনটো হ'ব? মোহিনীঅট্টম কেৰালা, যক্ষগান তামিলনাডু, ওড়িশী উৰিষ্যা, সত্ৰীয়া অসম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যক্ষগান তামিলনাডু। 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি? ৰিলায়েন্স, এয়াৰটেল, উইপ্ৰো, TCS। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰিলায়েন্স। ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰণালয় উদ্যোগত হোৱা উড়ানৰ বৰ্ণতিৰ সম্পূৰ্ণ ৰূপটো কি? উড়ানৰ সম্পূৰ্ণ ৰূপটো বৰ্ণতিৰ সম্পূৰ্ণ ৰূপটো হৈছে আম। উড়ানৰ বৰ্ণৰ সম্পূৰ্ণ ৰূপটো হৈছে মহম্মদ আদিল শ্বাহৰ সমাধিস্থ গোল গম্বুজ অৱস্থিত হায়দৰাবাদ, দিল্লী, ভূপাল, বিজাপুৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোল গম্বুজ অৱস্থিত বিজাপুৰত। নেক্সট প্ৰশ্নটো লৈ আহিছোঁ। নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিলে? কোনটো আঁচনি? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? আপোনালোকে অনুমান কৰকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জল শক্তি অভিযান। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? বন্ধিত শ্ৰমিক, অস্পৃশ্যতা, সতী দাসত্ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অস্পৃশ্যতা বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে। ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? ডিজিটেলাইজেশ্যন, পৰিচ্ছন্নতা, টিকাকৰণ, ৰাজপথ উন্নয়ন। মিছন ইন্দ্ৰধনুষ কিহৰ সৈতে জড়িত? টিকাকৰণৰ সৈতে জড়িত। অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী, শিলচৰ। অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত্যাগ আন্দোলন আৰম্ভ কৰিছিলে? আগষ্ট ক্ৰান্তি ময়দান, বাৰবন ষ্টেডিয়াম, শিৱাজী পাৰ্ক, প্ৰগতি ময়দান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আগষ্ট ক্ৰান্তি ময়দানত মহাত্মা গান্ধীয়ে ভাৰত্যাগ আন্দোলন আৰম্ভ কৰিছিল 1942 চনত। নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্বৰ নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে? পুঁজিবাদী, সমাজতান্ত্ৰিক, মিশ্ৰ আৰু দ্বৈত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সমাজতান্ত্ৰিক। নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে? ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ, ৰাষ্ট্ৰীয় পৰিসংখ্যা প্ৰতিষ্ঠান, বিশ্ব বিত্ত সংস্থা, বিত্ত মন্ত্ৰালয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিত্ত মন্ত্ৰণালয়। অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে বিত্ত মন্ত্ৰণালয়, মিনিষ্ট্ৰী অফ ফাইনেন্সে। কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন-চাঙে ভাৰত ভ্ৰমণ কৰিছিলে? বিষ্ণুগুপ্ত, অশোক, সমুদ্ৰগুপ্ত, হৰ্ষবৰ্ধন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, কৰ্ণাটক। কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশে। উত্তৰ প্ৰদেশত সৰ্বোচ্চ সংখ্যক আসন আছিল 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী। নেক্সট, কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ ৰূপায়ণ কৰা হৈছে? ফ্ৰান্স, কানাডা, জাৰ্মানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্ৰান্সত প্ৰথমে GST ৰূপায়ণ কৰা হৈছে। নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? মাৰ্ঘেৰিটা, নাজিৰা, বঙাইগাঁও, দুলিয়াজান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাৰ্ঘেৰিটা পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়। ভলীবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? ইয়াত 6জন খেলুৱৈ থাকে। ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? কলিকতা, নতুন দিল্লী, মুম্বাই, ভূপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলিকতাত ভিক্টোৰিয়া মেম'ৰিয়েল অৱস্থিত। ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে? ৰতন টাটাক 2021 বৰ্ষত অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিলে। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত? বৰোডা, চুৰাট, মেহছানা, আহমেদাবাদ। আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম অৱস্থিত। নেক্সট প্ৰশ্নটো, MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো কি? LADৰ সম্পূৰ্ণ ৰূপটো হৈছে লোকেল এৰিয়া ডেভেলপমেণ্ট। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ।
কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? হিমা দাস, মনালিছা বৰুৱা, ভোগেশ্বৰ বৰুৱা, ৰাধা গোবিন্দ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অভিৰুচি দিৱস পালন কৰা হয়। নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে? ডিৰাক, বক্সিৰহাট, ডিমাপুৰ, যোৰহাট। ডিৰাকে সংলগ্ন কৰিছে অসম আৰু অৰুণাচলক। ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিলে? আনন্দৰাম বৰুৱা আছিলে প্ৰথম ICS বিষয়া। নেক্সট, প্ৰত্যেক ক্ৰিয়াৰ এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিলে? ছাৰ আইজাক নিউটনে আগবঢ়াইছিলে। জিম্বাবৱেৰ ৰাজধানী চহৰ কি? জিম্বাবৱেৰ ৰাজধানী চহৰ হৈছে হাৰাৰে। নেক্সট প্ৰশ্নটোলৈ আমি আকৌ আগবাঢ়িছোঁ। সংযুক্ত আৰৱ এমিৰতৰ মুদ্ৰাৰ নাম কি? দিৰহাম হৈছে আৰবৰ মুদ্ৰাৰ নাম। নেক্সট প্ৰশ্নটো, কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? নৰনাৰায়ণ সেতু কোন দুখন নগৰৰ মাজত অৱস্থিত? যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত। আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিলে? আহোম ৰাজ্যৰ শেষৰজন ৰজা আছিলে পুৰন্দৰ সিংহ। নেক্সট প্ৰশ্নটো, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিলে? অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমতে বাঁহী আলোচনীত প্ৰকাশিত হৈছিলে। বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? বেংকক থাইলেণ্ডৰ ৰাজধানী চহৰ। গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিলে? গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী হৈছিলে বিষ্ণুৰাম মেধি। অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড়ত অৱস্থিত অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়। নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? গুৰুগ্ৰাম, নন্দী, ছেকন্দ্ৰাবাদ, ধনবাদ। গুৰুগ্ৰাম নতুন দিল্লীৰ নিকটৱৰ্তী। মাৰ্গাৰেট কুটছাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিলে? ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিলে মাৰ্গাৰেট কুটছাৰ। ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে কি? ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে বেনিং প্ৰণালী। কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী ফাষ্টেগ ৰুলৰ পৰা ৰেহাই দিয়া হৈছে? ফাষ্টেগ ৰুলৰ পৰা ৰেহাই দিয়া হৈছে এম্বুলেঞ্চক। নেক্সট, অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? তেজপুৰত অৱস্থিত প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ। কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? দক্ষিণ আমেৰিকাৰ অন্তৰ্গত দেশখন হৈছে বলিভিয়া। নেক্সট প্ৰশ্নটোলৈ আহিছোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিলে? কনকলতা বৰুৱা শ্বহীদ হৈছিলে ভাৰত ত্যাগ আন্দোলনত। অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? নগাঁও, কহৰা, মাজুলী, গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটীত অসম ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত। কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিলে? 1982 চনত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিলে। বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি? জোতা, বিমান, বাহন, ঔষধ, ব্ৰেকফাউটত ব্যৱহাৰ কৰা শস্য। বিমান বাহন। নিম্নলিখিত সমূহৰ কোনটো মৌল নহয়? টিন, আয়ডিন, কোৱাৰ্টজ, পাৰদ। কোৱাৰ্টজ মৌল নহয়। নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয়? বল ব্যৱহৃত নহয় বেডমিণ্টনত। নেক্সট, প্ৰতি বছৰে মে' মাহৰ 4 তাৰিখে কোনটো দিৱস পালন কৰা হয়? মে' মাহৰ 4 তাৰিখে ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট দিৱস পালন কৰা হয়। 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিলে? কিৰণ বেদীক প্ৰদান কৰা হৈছিলে। কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ? আৰ্যভট্ট ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ। এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে? তেওঁ বাংলাদেশত আছে। কোনখন দেশে ভাৰতলৈ শিঙৰ সৰ্বাধিক ৰপ্তানি কৰে? শিঙৰ সৰ্বাধিক ৰপ্তানি কৰে আফগানিস্তানে। নেক্সট, ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গড আউন কাণ্ট্ৰি? কেৰেলাৰ টেগলাইন গডছ আউন কাণ্ট্ৰি। নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত?
মেঘালয়ত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত? ভাইৰেংটেত অৱস্থিত। চাংঘাই নামৰ জন্তুবিধ পোৱা ঠাইখন কি? চাংঘাই নামৰ জন্তুবিধ পোৱা ঠাইখন হৈছে কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত হুইটলি বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিলে? পূৰ্ণিমা দেৱী বৰ্মনে। শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে অনুচ্ছেদ 21ৰ অধীনত প্ৰণয়ন কৰা হৈছিল। অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিলে? চন্দ্ৰগুপ্তৰ ৰাজসভাৰ এগৰাকী মন্ত্ৰী আছিলে চাণক্য। কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিলে? ইবন বতুতাই মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী হৈছে বি.আৰ. আম্বেদকাৰ। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী। ডুৰাণ্ড লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে পাকিস্তান আৰু আফগানিস্তান। ডুৰাণ্ড লাইন পাকিস্তান আৰু আফগানিস্তান। ভাৰতত যিটো বঁটাৰে বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেইটো হৈছে সুব্ৰত কাপ। সুব্ৰত কাপ। 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে দ্য গুৱাহাটী বেংক লিমিটেড। নীতি আয়োগৰ পাৰ্মানেণ্ট চেয়াৰমেন গৰাকী কোন? নীতি আয়োগৰ পাৰ্মানেণ্ট চেয়াৰমেন গৰাকী হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। নেক্সট প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয়? ভাৰতবৰ্ষত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ অনুসৰণ কৰা হয়। বাংলাদেশত গংগা নদীৰে মিলিত হোৱা পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? পদ্মা নামেৰে জনা যায়। নেক্সট প্ৰশ্নটো লৈ আহিছোঁ মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক বোলা হয় দ্ৰাঘিমাংশ। যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰচিত হোৱা নাই? বায়স্ফিয়াৰ আৰু পৰিৱেশ। চুনামি সংঘটিত হোৱা অঞ্চল হৈছে কি? চুনামি সংঘটিত হোৱা অঞ্চল হৈছে মহাসাগৰ। চুনামি সংঘটিত হোৱা অঞ্চল হৈছে মহাসাগৰ। নেক্সট প্ৰশ্নলৈ আহিছোঁ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট হোৱা নাই? ভাৰতীয় সংবিধানত সন্নিৱিষ্ট হোৱা নাই ফেডাৰেল শব্দ। ভাৰতীয় সংবিধানত সন্নিৱিষ্ট হোৱা নাই প্ৰস্তাৱনাত। মুদ্ৰাবিহীনভাৱে বয়-বস্তুৰ ব্যৱসায় পুৰণি প্ৰথাটো হৈছে পণ্য বিনিময় প্ৰথা বা বিনিময় প্ৰথা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ দাল বাটি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয়? ৰাজস্থানত পৰিৱেশন কৰা হয়। নেক্সট সেউজীয়া উদ্ভিদৰ ওপৰত পৰি থকা প্ৰাণীক কি বুলি জনা যায়? সেউজীয়া উদ্ভিদৰ ওপৰত পৰি থকা প্ৰাণীক হাৰ্বিভোৰাছ বুলি জনা যায়। নেক্সট ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতত পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে? 6ষ্ঠ অনুসূচীত। পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য? ই হৈছে মৰিগাঁও জিলাস্থিত এক বন্যপ্ৰাণী অভয়াৰণ্য। নেক্সট প্ৰশ্নটো হৈছে নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটী সমীপৱৰ্তী? গুৱাহাটী সমীপৱৰ্তী দলংখন হৈছে শৰাইঘাট দলং। নেক্সট প্ৰশ্নটো কি? নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? আটাইতকৈ পুৰণি ভ্ৰাম্যমাণ থিয়েটাৰ হৈছে নটৰাজ থিয়েটাৰ। নটৰাজ থিয়েটাৰ আটাইতকৈ পুৰণি ভ্ৰাম্যমাণ থিয়েটাৰ। নেক্সট প্ৰশ্নটো অ মোৰ আপোনাৰ দেশ সংগীতটি কোনে সুৰাৰোপিত কৰিছিলে? আপোনাৰ দেশ গীতটো সুৰাৰোপিত কৰিছিলে কমলাপ্ৰসাদ আগৰৱালাই অ মোৰ আপোনাৰ দেশ গীতটো সুৰাৰোপিত কৰিছিলে। জাপানৰ মুদ্ৰাৰ নাম কি? জাপানৰ মুদ্ৰাৰ নাম হৈছে ইয়েন। জাপানৰ মুদ্ৰাৰ নাম হৈছে ইয়েন। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। 1942 চনৰ ভাৰত ত্যাগ আন্দোলন ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক কোন ঠাইত গুলীয়াই হত্যা কৰিছিলে? গহপুৰত। অসমীয়া ভাষা উন্নতি সাধনী সভা। অসমীয়া ভাষা উন্নতি সাধনী সভা। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো হৈছে বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিলে? মাধৱ কন্দলীয়ে।
নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিলে? অৰুণোদয় প্ৰকাশিত হৈছিলে শিৱসাগৰৰ পৰা। অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিলে। পখিলাৰ জীৱন চক্ৰ নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? লালুকি পখিলাৰ জীৱন চক্ৰত অন্তৰ্ভুক্ত নহয়। লালুকি হৈছে ভেকুলীৰ পোৱালি। ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্য বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখন হৈছে হালধীয়া চৰায়ে বাওধান খায়। টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে যোৰহাট। যোৰহাটত টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি আছে। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন কি? অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে গোৱালপাৰা। সৈনিক স্কুল থকা ঠাইখন হৈছে গোৱালপাৰা অসমৰ। নেক্সট, অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন গুৱাহাটীত অৱস্থিত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে? পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰা গ্ৰহটো হৈছে মংগল গ্ৰহ। কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাংকন কৰিছিলে? ভাৰতৰ জাতীয় পতাকাখন ৰূপাংকন কৰিছিলে পিংগল ভেংকায়াই। ভাৰতীয় বংশোদ্ভৱৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিলে? কল্পনা চাওলা আছিলে প্ৰথমগৰাকী মহিলা মহাকাশচাৰী। নুমলীগড় শোধনাগাৰটি কোনখন জিলাত অৱস্থিত? নুমলীগড় শোধনাগাৰটি গোলাঘাট জিলাত অৱস্থিত। ঝাৰখণ্ডৰ ৰাজধানীৰ নাম হৈছে কি? ৰাঁচী হৈছে ঝাৰখণ্ডৰ ৰাজধানীৰ নাম। ৰাঁচী ঝাৰখণ্ডৰ ৰাজধানীৰ নাম। ভাৰতৰ সোণৰ খনিৰ সৈতে জড়িত ঠাইখন? কোলাৰ হৈছে সোণৰ খনিৰ সৈতে জড়িত ঠাই। কোলাৰ সোণৰ খনিৰ সৈতে জড়িত ঠাই। কোন ঠাইত ভাৰতে ইয়াৰ প্ৰথম পাৰমাণৱিক আহিলা পৰীক্ষণ কৰিছিলে? প্ৰথম পাৰমাণৱিক আহিলা পৰীক্ষণ কৰিছিলে পোখৰাণত। এখন ক্ৰিকেট পিছৰ দুই সমূহ উইকেটৰ মাজৰ দূৰত্ব কিমান? 22 গজ। 22 গজ। 2022 চনৰ ফ্ৰেঞ্চ অ'পেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগল শাখাত কোনে জয়লাভ কৰিছিলে? নভাক জকভিকে জয়লাভ কৰিছিলে। গ্ৰীচৰ গণিতজ্ঞ পাইথাগোৰাছ কিহৰ বাবে জনাজাত? পাইথাগোৰাছ সমকোণী ত্ৰিভুজৰ বাহুসমূহৰ দৈৰ্ঘ্যৰ সম্বন্ধৰ বাবে জনাজাত। নিম্নলিখিত উৎসৱসমূহৰ কোনটো চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত? চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত কান ফেষ্টিভেল চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত। আমাৰ খাদ্যত নিম্নলিখিত কোনবিধৰ অভাৱ হ'লে গইঁতৰ ৰোগ হয়? আয়ডিনৰ অভাৱ হ'লে গইঁতৰ ৰোগ হয় বা গৰল ৰোগ হয়। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। লতা মংগেশকাৰৰ পিতৃৰ নাম কি? লতা মংগেশকাৰৰ পিতৃৰ নাম হৈছে দীননাথ মংগেশকাৰ। লতা মংগেশকাৰৰ পিতৃৰ নাম। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 2022 চনৰ 1 জানুৱাৰী তাৰিখ অনুযায়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন? জো বাইডেন আছিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি 2022 চনৰ 1 জানুৱাৰী তাৰিখ অনুসৰি। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন ডিচিত অৱস্থিত। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন ডিচিত অৱস্থিত। নিম্নলিখিত কোনখন দেশ G7ৰ অন্তৰ্গত নহয়? G7ৰ অন্তৰ্গত নহয় ডেনমাৰ্ক। G7ৰ অন্তৰ্গত নহয় ডেনমাৰ্ক। ভাৰতৰ সংবিধান প্ৰস্তুত কৰিবলৈ কিমান সময় লোৱা হৈছিল? ভাৰতৰ সংবিধান প্ৰস্তুত কৰিবলৈ 2 বছৰ 11 মাহ 18 দিন সময় লোৱা হৈছিল। অসমৰ কোনখন জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক? অসমৰ কাৰ্বি আংলং বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক। কোনটো খেলক জেণ্টেলমেন গেম বুলি কোৱা হয়? ক্ৰিকেট খেলক জেণ্টেলমেন গেম বুলি কোৱা হয়। COVID-19 হৈছে পেণ্ডামিক। COVID-19 হৈছে পেণ্ডামিক। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণৰ পৰামৰ্শ দিছিল কোনে? গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণৰ পৰামৰ্শ দিছিলে বলৱন্ত ৰায় মেহতা কমিটিয়ে। গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণৰ পৰামৰ্শ দিছিল বলৱন্ত ৰায়। বলৰ এছআই একক কি? বলৰ এছআই একক হৈছে নিউটন। শেহতীয়াকৈ অসম বৈভৱ বঁটাৰে কাক সন্মানিত কৰা হৈছিলে? শেহতীয়াকৈ অসম বৈভৱ বঁটাৰে সন্মানিত কৰা হৈছে ৰঞ্জন গগৈ। হুৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হুৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? জেনেভাত হুৰ মুখ্য কাৰ্যালয় অৱস্থিত। জেনেভাৰ ছুইজাৰলেণ্ড হুৰ মুখ্য কাৰ্যালয় অৱস্থিত। ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিলে? ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিলে? ইটাখুলিৰ যুদ্ধ হৈছিলে 1682 চনত।
নেক্সট প্ৰশ্নটো আহিছে গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে বিষ্ণুগুপ্ত সমুদ্ৰগুপ্ত শ্ৰীগুপ্ত চন্দ্ৰগুপ্ত গুপ্ত বংশৰ প্ৰতিষ্ঠাপক আছিলে শ্ৰীগুপ্ত নেক্সট প্ৰশ্নটো আগবাঢ়িছোঁ ইয়েন কোন দেশৰ মুদ্ৰা ইয়েন ম্যানমাৰ জাপান ইণ্ডোনেছিয়া জাৰ্মানী ইয়েন জাপানৰ মুদ্ৰা নেক্সট প্ৰশ্নটো আগবাঢ়িছোঁ চাৰ্কৰ সম্পূৰ্ণৰূপ কি চাৰ্কৰ সম্পূৰ্ণৰূপ কি চাৰ্কৰ সম্পূৰ্ণৰূপ হৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন চন্দ্ৰযান 3 ৰভাৰৰ নাম কি চন্দ্ৰযান 3 ৰভাৰৰ নাম কি প্ৰজ্ঞান হৈছে চন্দ্ৰযান 3 ৰভাৰৰ নাম প্ৰজ্ঞান চন্দ্ৰযান 3 ৰভাৰৰ নাম চন্দ্ৰযান 3 লেণ্ডাৰৰ নাম কি চন্দ্ৰযান 3 লেণ্ডাৰৰ নাম হৈছে বিক্ৰম লেণ্ডাৰৰ নাম হৈছে বিক্ৰম জীৱবিজ্ঞানৰ পিতৃ বুলি কাক জনা যায় জীৱবিজ্ঞানৰ পিতৃ বুলি জনা যায় এৰিষ্টটলক জীৱবিজ্ঞানৰ পিতৃ বুলি জনা যায় লগতে ৰাজনৈতিক বিজ্ঞানৰ পিতৃ বুলি জনা যায় মহাবলীপুৰমৰ ৰথ মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিলে নৰসিংহ বৰ্মনৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিলে মহাবলীপুৰমৰ মন্দিৰ নৰসিংহ বৰ্মন প্ৰথমৰ ভাৰতৰ ভোটাধিকাৰ হৈছে এক সাংবিধানিক অধিকাৰ ভাৰত ভোটাধিকাৰ হৈছে এক সাংবিধানিক অধিকাৰ বিখ্যাত গ্ৰন্থ মেঘদূতৰ লেখক কোন মেঘদূতৰ লেখক হৈছে কালিদাস বিখ্যাত গ্ৰন্থ মেঘদূতৰ লেখক কালিদাস ৱাংগালা মহোৎসৱ কোনখন ৰাজ্যৰ এটা প্ৰধান উৎসৱ ৱাংগালা মহোৎসৱ মেঘালয়ৰ এটা প্ৰধান উৎসৱ ৱাংগালা মহোৎসৱ মেঘালয়ৰ প্ৰধান উৎসৱ পুৰুষ সংহতি সত্ৰসমূহ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে পুৰুষ সংহতি সত্ৰসমূহ পুৰুষোত্তম দেৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ শিক্ষাৰ অধিকাৰৰ সৈতে জড়িত অনুচ্ছেদ 21 ক ভাৰতৰ কোনখন ঠাইক সৰু তিব্বত বুলি জনা যায় ভাৰতৰ লাডাখক সৰু তিব্বত বুলি জনা যায় নেক্সট প্ৰশ্নটো হৈছে HIV সম্পূৰ্ণ ৰূপটো কি HIV সম্পূৰ্ণ ৰূপটো হৈছে হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ ভাৰতৰ আটাইতকৈ বহল নদীখন কি ভাৰতৰ আটাইতকৈ বহল নদীখন হৈছে ব্ৰহ্মপুত্ৰ আটাইতকৈ বহল নদী নেক্সট প্ৰশ্নটো আগবাঢ়িছোঁ মূলা গাভৰু দিৱস পালন কৰা হয় কোন তাৰিখে মূলা গাভৰু দিৱস পালন কৰা হয় 29 মে তাৰিখে মূলা গাভৰু দিৱস পালন কৰা হয় ঘুমাৰ কোনখন ৰাজ্যৰ লোকনৃত্য ঘুমাৰ কোনখন ৰাজ্যৰ লোকনৃত্য ঘুমাৰ হৈছে ৰাজস্থানৰ লোকনৃত্য ঘুমাৰ ৰাজস্থানৰ লোকনৃত্য হৈছে ঘুমাৰ কোনখন ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে লাডাখ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল অসমৰ ইতিহাসত কাৰ ৰাজত্বকালক সোণালী যুগ বুলি কোৱা হয় অসমৰ ইতিহাসত নৰনাৰায়ণৰ ৰাজত্বকালক সোণালী যুগ বুলি কোৱা হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে 1958 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ প্ৰতিষ্ঠা কৰা হৈছিল অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিলে 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল কোনখন পুথি শংকৰদেৱে ৰচনা কৰা নহয় শংকৰদেৱে ৰচনা নকৰা পুথিখন হৈছে নামঘোষা বাকী হৰিশ্চন্দ্ৰ উপাখ্যান গুণামালা কীৰ্তন শংকৰদেৱে ৰচনা কৰা অসম বিধানসভাৰ সদস্য সংখ্যা কিমান 126 জন অসম বিধানসভাৰ সদস্যৰ সংখ্যা অসমৰ ৰাজ্যিক পক্ষী কি অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহাঁহ দেওহাঁহ অসমৰ ৰাজ্যিক পক্ষী শিক্ষাৰ গুণগত মান উন্নয়নৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা এক পদক্ষেপ গুণোৎসৱ কেতিয়া আৰম্ভ হয় 2017 চনত গুণোৎসৱ আৰম্ভ হৈছিল 2017 চনত মৃত্যুঞ্জয়ৰ ৰচয়িতা কোন মৃত্যুঞ্জয়ৰ ৰচয়িতা হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মৃত্যুঞ্জয়ৰ ৰচয়িতা মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন প্ৰথম অসমীয়া মহিলা হৈছে লাভলীনা বুঢ়াগোহাঁই অসমৰ ক্ষুদ্ৰতম জিলা কি অসমৰ ক্ষুদ্ৰতম জিলা বজালী অসমৰ ক্ষুদ্ৰতম জিলা বজালী অসমৰ বৃহত্তম জিলা কি অসমৰ বৃহত্তম জিলা হৈছে কাৰ্বি আংলং অসমৰ বৃহত্তম জিলা অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্য কোনখন অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখন হৈছে গৰমপানী অভয়াৰণ্য অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখন হৈছে গৰমপানী অভয়াৰণ্য
ভাৰতৰ ভিতৰত দীৰ্ঘতম ৰ'পৱে অসমৰ কোনখন নদীৰ ওপৰত সজা হৈছে? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সজা হৈছে দীৰ্ঘতম ৰ'পৱে। অসম স্বাধীনতা সংগ্ৰামী শ্বহীদ কনকলতাৰ সন্মানাৰ্থে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এখন জাহাজৰ নাম কনকলতা বৰুৱা। এই জাহাজখন ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ কোনটো বাহিনীৰ অন্তৰ্গত? ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ অন্তৰ্গত। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন গো চিকিৎসালয় অসমৰ ক'ত স্থাপন কৰা হয়? ডিব্ৰুগড়ত প্ৰথমখন উত্তৰ পূৰ্বাঞ্চলৰ গো চিকিৎসালয় স্থাপন কৰা হয়। কামৰূপৰ কোনজন ৰজাৰ হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব আছিল? ভাস্কৰ বৰ্মনৰ হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব আছিল। ঐতিহাসিক গোহাঁইকমল আলি ক'ৰ পৰা ক'লৈ বিস্তৃত আছে? নাৰায়ণপুৰৰ পৰা কোচবিহাৰলৈকে বিস্তৃত আছে ঐতিহাসিক গোহাঁইকমল আলি। তলৰ কোনগৰাকী অসমীয়া কন্যা মোগল সম্ৰাট ঔৰংজেবৰ বোৱাৰী হৈছিল? মূলা গাভৰু মোগল সম্ৰাট ঔৰংজেবৰ বোৱাৰী হৈছিল। ইন্দিৰা মিৰিৰ জীৱনভিত্তিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসখন হ'ল মেৰেং। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। তলৰ কোনটো অসমৰ আৰক্ষীৰ মূল মন্ত্ৰ? জনহিত জনসেৱাৰ্থে অসম আৰক্ষীৰ মূল মন্ত্ৰ। নেক্সট প্ৰশ্নটো হৈছে কোচ সেনাপতি শুক্লধ্বজক আমি কি নামেৰে চিনি পাওঁ? চিলাৰায় নামেৰে কোচ সেনাপতি শুক্লধ্বজক চিনি পাওঁ। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কন্যা? মনু হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কন্যা। 2020 চনত জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তিগৰাকী 2020 চনত জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তিগৰাকী হৈছে নীলমণি ফুকন। নীলমণি ফুকনে 2020 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। অসমৰ কোন ঠাইত ৰাজ্যিক চিৰিয়াখানা আছে? অসমৰ গুৱাহাটীত ৰাজ্যিক চিৰিয়াখানা আছে। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিলে বসন্ত দাস। জ্যোতিচিত্ৰ বন কোন চনত স্থাপন কৰা হৈছিলে? জ্যোতিচিত্ৰ বন স্থাপন কৰা হৈছিল 1968 চনত। 1968 চনত জ্যোতিচিত্ৰ বন স্থাপন কৰা হৈছিলে। নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে? নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে? শোণিতপুৰ জিলাত নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে। ধুবুৰী ফুলবাৰী দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ধুবুৰী ফুলবাৰী দলং ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় কোনখন চহৰত মুকলি কৰা হয়? শ্বিলঙত মুকলি কৰা হয়। অসমৰ পাহাৰীয়া জিলা দুখন কি? কাৰ্বি আংলং আৰু ডিমা হাছাও অসমৰ দুখন পাহাৰীয়া জিলা। অসমৰ বুৰঞ্জীত কাক নকল আহোম আখ্যা দিয়া হয়? অসমৰ বুৰঞ্জীত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক নকল আহোম আখ্যা দিয়া হয়। কীৰ্তিচন্দ্ৰ বৰুৱাক অসমৰ বুৰঞ্জীত নকল আহোম আখ্যা দিয়া হৈছে। নেক্সট প্ৰশ্নটোলৈ আহিছোঁ। নেক্সট প্ৰশ্নটো হৈছে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ দেৰগাঁৱত আছে। দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে অসমৰ। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰাচীনতম শোধনাগাৰ কি? নাগাপট্টনম শোধনাগাৰ, নুমলীগড় শোধনাগাৰ, মংগলৰ শোধনাগাৰ, ডিগবৈ শোধনাগাৰ। ভাৰতৰ প্ৰাচীনতম শোধনাগাৰ হৈছে ডিগবৈ শোধনাগাৰ। ডিগবৈ শোধনাগাৰ হৈছে ভাৰতৰ প্ৰাচীনতম শোধনাগাৰ। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। ডিমাপুৰ কাৰ ৰাজধানী? ভূঞাসকলৰ আহোম স্বৰ্গদেউৰ কছাৰী ৰজাৰ চুতীয়া ৰজাৰ। ডিমাপুৰ হৈছে কছাৰীসকলৰ ৰাজধানী। ডিমাপুৰ কছাৰীসকলৰ ৰাজধানী। 2023 চনৰ 12 মে'ত আজেৰবাইজানৰ বাকুত অনুষ্ঠিত ISSF শ্বুটিং বিশ্বকাপত অসমৰ হৃদয় হাজৰিকাই কি পদক লাভ কৰে? ৰূপৰ পদক লাভ কৰে অসমৰ হৃদয় হাজৰিকাই। নেক্সট প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল কিমান চনত? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত
হৈছিল 26 ডিচেম্বৰ 1917 চনত। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত? শিৱসাগৰ, বৰপেটা, দেৰগাঁও, গুৱাহাটী। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত অৱস্থিত। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত অৱস্থিত। অসমত প্ৰথম খনিজ তেলৰ খনন কাৰ্য আৰম্ভ কিমান চনত হৈছিলে? 1866 চনত, 1993 চনত, 1889 চনত, 1909 চনত। 1889 চনত অসমত প্ৰথম খনিজ তেলৰ খনন কাৰ্য আৰম্ভ হৈছিল। আয়ুৰ্বেদ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? গুৱাহাটীত, ওদালগুৰিত, যোৰহাট, শ্বিলং। আয়ুৰ্বেদ মহাবিদ্যালয় অসমৰ গুৱাহাটীত আছে। আয়ুৰ্বেদ মহাবিদ্যালয় অসমৰ গুৱাহাটীত আছে। অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? কৰিমগঞ্জ, লখিমপুৰ, গোলাঘাট, যোৰহাট। অসমৰ ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা প্ৰথম জিলাখন হৈছে যোৰহাট। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। ধোদৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল? ৰুদ্ৰসিংহ, পুৰন্দৰ সিংহ, গদাধৰ সিংহ, শিৱসিংহ। ধোদৰ আলি নিৰ্মাণ কৰোৱাইছিল গদাধৰ সিংহই। গদাধৰ সিংহই ধোদৰ আলি নিৰ্মাণ কৰোৱাইছিল। অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনী হৈছে বীৰংগনা, নিৰ্ভয়া, স্ত্ৰীবল, নাৰী শক্তি। অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনী হৈছে বীৰাংগনা। অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনী হৈছে বীৰাংগনা। কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিলে? 1856 চনত, 1823 চনত, 1831 চনত, 1836 চনত। 1823 চনত অসমত প্ৰথম চাহ গছ আৱিষ্কৃত হৈছিলে। ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিলে? ভি গিৰি, ফখৰুদ্দিন আলি আহমেদ, জ্ঞানী জাইল সিং, ডক্টৰ জাকিৰ হুছেইন। অসমৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলি আহমেদ। অসমৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ। ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিলে? মণিৰাম দেৱান, কুশল কোঁৱৰ, গোমধৰ কোঁৱৰ, পিয়লি ফুকন। ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া আছিলে গোমধৰ কোঁৱৰ। ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া আছিলে গোমধৰ কোঁৱৰ। অসমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিলে? 1697 চন, 1567 চন, 1794 চন, 1820 চন। অসমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰা হৈছিলে 1794 চনত। 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল? চন্দ্ৰধৰ বৰুৱা, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, হেমচন্দ্ৰ গোস্বামী। 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি আছিলে চন্দ্ৰধৰ বৰুৱা। নেক্সট প্ৰশ্নটো হৈছে অসম কেতিয়া ইংৰাজৰ অধীন হয়? 1824, 1822, 1826, 1817। অসম ইংৰাজৰ অধীন হয় 1826 চনত। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো হৈছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিলে? ৰংপুৰ, হাবুং, চৰাইদেউ, টিপাম। আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিলে? আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউত। আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউত আছিল। অসমৰ কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিলে? লীলাধৰ বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, কুলধৰ চলিহা। অসমৰ পৰা লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত ভাগ লৈছিল। দাণ্ডি যাত্ৰাত ভাগ লৈছিলে লীলাধৰ বৰুৱাই অসমৰ পৰা। নেক্সট প্ৰশ্নটো হৈছে বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিলে? গোমধৰ কোঁৱৰ, ভূতাই ডেকা, ৰূপসিং ছুবেদাৰ, মাধৱ তামুলী। বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিলে ৰূপসিং ছুবেদাৰে। বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিলে ৰূপসিং ছুবেদাৰে। নেক্সট প্ৰশ্নটো হৈছে আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিলে? 1130 চনত, 1220 চনত, 1228, 1225। 1228 চনত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিলে? বিষ্ণুপাল, বীৰপাল, বুধনপাল, নীতিপাল। চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা আছিলে নীতিপাল। চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা আছিলে নীতিপাল আছিলে চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা। অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন? মিয়ান মেলিন, ফাহিয়েন, কিংছিয়ানাং, হিউৱেন চাং। অসমলৈ অহা প্ৰথমজন
চীনা পৰিব্ৰাজক আছিল হিউৱেন চাং। অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক হিউৱেন চাং। নেক্সট, বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু কোন আছিল? মাধৱদেৱ, শংকৰদেৱ, অনিৰুদ্ধদেৱ, দামোদৰদেৱ। শংকৰদেৱ আছিলে বংগৰ চৈতন্যদেৱৰ সমসাময়িক। বংগৰ চৈতন্যদেৱৰ সমসাময়িক আছিলে শংকৰদেৱ। শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিলে? 1952 চনত, 1948 চনত, 1964 চনত, 1962 চনত। শৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিলে 1952 চনত। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। পথৰুঘাটৰ ৰণৰ থলী কি আছিলে? শিৱসাগৰ, নগাঁও, দৰং, গোৱালপাৰা। পথৰুঘাটৰ ৰণৰ থলী আছিলে দৰঙত পথৰুঘাটৰ ৰণ হৈছিলে। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়? ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড়। কোনটো শোধনাগাৰক জনা যায়? নুমলীগড় শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়। নুমলীগড় শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়। বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিলে? চুহুংমুং, চুবিনফা, চুংফা, চুডাংফা। বামুণী কোঁৱৰৰ টাই আহোম নাম আছিলে চুডাংফা। বামুণী কোঁৱৰৰ টাই আহোম নাম চুডাংফা। বামুণী কোঁৱৰৰ টাই আহোম নাম চুডাংফা আছিলে। আহোম শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিলে? মোমাই তামুলী বৰবৰুৱা, আটন বৰগোহাঁই, পদন চন্দ্ৰ বৰফুকন, পুৰন্দৰ বৰগোহাঁই। মোমাই তামুলী বৰবৰুৱাক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিলে আহোম শাসনকালত। নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শীৰ্ষত অৱস্থিত? জাপৰিগোগ, কালাপাহাৰ, নীলাচল, চিত্ৰাচল। চিত্ৰাচল পাহাৰৰ শীৰ্ষত অৱস্থিত নৱগ্ৰহ মন্দিৰ। গুৱাহাটী চানিলাম কেন্দ্ৰ কোন চনত স্থাপিত? 1960 চনত, 1970 চনত, 1962 চনত, 1985 চনত। গুৱাহাটী চানিলাম কেন্দ্ৰ 1970 চনত স্থাপিত। গুৱাহাটী চানিলাম কেন্দ্ৰ 1970 চনত স্থাপিত। অসমৰ সাক্ষৰতাৰ হাৰ হ'ল কিমান? অসমৰ সাক্ষৰতাৰ হাৰ 72.19%। অসমৰ সাক্ষৰতাৰ হাৰ 72.19%। 2011 চনৰ পিয়লত কোনখন জিলাত সৰ্বাধিক জনসংখ্যা বৃদ্ধি হোৱা দেখা গৈছে? 2011 চনৰ পিয়লত নগাঁও জিলাত জনসংখ্যা সৰ্বাধিক বৃদ্ধি হোৱা দেখা গৈছে। নেক্সট প্ৰশ্নটো হৈছে অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশ কেইখন হ'ল? নেপাল, ভূটান। নেপাল আৰু চীন, ভূটান, বাংলাদেশ, চীন আৰু ৰাছিয়া। অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশ কেইখন হৈছে ভূটান আৰু বাংলাদেশ। এয়াই আছিলে আজিৰ ভিডিঅ'টোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ ভাইটি, ভণ্টি, বন্ধু বান্ধৱী যিসকলে অহাকাইলৈ পৰীক্ষাটো দিব তাৰ বাবে শ্বেয়াৰ কৰি দিয়ক। আপোনালোকলৈ অহাকালিৰ পৰীক্ষাটোৰ বাবে বহুত বহুত শুভেচ্ছা থাকিলে। হ'বলগীয়া পৰীক্ষাটো আপোনালোকে যাতে ভালকৈ দিয়ে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।